নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টোত আগন্তুক SCRT DLED প্ৰিণ্টি টেষ্টৰ বাবে কেইটামান এলজেব্ৰাৰ MCQs লৈ আহিছোঁ। আশা কৰোঁ এই MCQsবোৰে আপোনালোকক উপকৃত কৰিব। এতিয়া এলজেব্ৰা অৰ্থাৎ বীজগণিত ইয়াৰ আগতেও মই ভিডিঅ' আপলোড কৰিছিলোঁ য'ত মই ইয়াৰ কোৰ কনচেপ্ট যিবিলাক আছিল সেইবিলাক মই দিছিলোঁ। প্লেলিষ্টত পাই যাব ভিডিঅ'টো, আপোনালোকে চাই ল'ব। তাত এলজেব্ৰাৰ চলক, এলজেব্ৰা মেইন হৈছে চলক। চলক মানে ভেৰিয়েবল, এটা চলক, দুটা চলক, কোএফিচিয়েণ্ট, এইবিলাক বিভিন্ন ধৰণৰ টাৰ্মছ আছে। সেইবিলাক এই মোৰ যিটো প্লেলিষ্ট আছে মেথছৰ তাতে পাই যাব, আপোনালোকে চাব প্লেলিষ্টত গৈ এলজেব্ৰাৰ। এতিয়া আগবাঢ়ো। এই ফৰ্মুলাবিলাক আমি জানি থ'ব লাগিব। a + b হোল স্কোৱাৰ ইকুৱেল a স্কোৱাৰ + 2ab + b স্কোৱাৰ, ঠিক তেনেদৰে a - b হোল স্কোৱাৰ ইকুৱেল a স্কোৱাৰ - 2ab + b স্কোৱাৰ। এইবিলাক ফৰ্মুলা আপোনালোকে মনত ৰাখিব। a - b, a + b, a স্কোৱাৰ - b স্কোৱাৰ, এইবিলাক বেছিক ফৰ্মুলাছ হয়, এইবিলাক মনত ৰাখিব। আৰু x + a ইনটু x + b, সেইটো কি হয়? x স্কোৱাৰ + a + b ইনটু x + ab। এইবিলাক ফৰ্মুলা ক্লাছ 8 লেভেলৰ হয়, এইবিলাক আপোনালোকে মনত ৰাখিব। a স্কোৱাৰ + b স্কোৱাৰ, এই 1 নম্বৰ আৰু 2 নম্বৰ এই ফৰ্মুলাবিলাক যদি জানে, এই দুটা যদি ফৰ্মুলা জানে, তেতিয়াহ'লে এই 5 নম্বৰ ফৰ্মুলাটো আপোনালোকে ইজিলি মনত ৰাখিব পাৰিব। a স্কোৱাৰ + b স্কোৱাৰ, এই দুটাৰ পৰাই বেছিক হৈছে এই দুটা ফৰ্মুলা। তাৰ পৰা এইটো ফৰ্মুলা ওলাইছে a স্কোৱাৰ + b স্কোৱাৰ ইকুৱেলটো কি হয়? a + b হোল স্কোৱাৰ - 2ab কৰিব লাগিব। আৰু a স্কোৱাৰ + b স্কোৱাৰ ইকুৱেল a - b হোল স্কোৱাৰ - 2ab। দুটা ফৰ্মুলা আছে a স্কোৱাৰ + b স্কোৱাৰৰ, ভালদৰে লিংক কৰি মনত ৰাখিব। যদি আপোনালোকে a + b হোল স্কোৱাৰ লয়, তেতিয়াহ'লে এইফালে -2ab দিব লাগিব। আৰু ইয়াত যদি a - b হোল স্কোৱাৰ দিব লাগিব, তেতিয়াহ'লে ইয়াত প্লাছ দিব লাগিব। এইটো মই ভুলকৈ ইয়াত টাইপ কৰিলোঁ। এইটো a - b হোল স্কোৱাৰ যদি দিয়ে আপোনালোকে, ইয়াত a + b হোল স্কোৱাৰ দিয়া আছে, মন কৰক, ইয়াত a + b হোল স্কোৱাৰ দিয়া আছে, সেইকাৰণে ইয়াত মাইনাছ আছে। প্লাছত থাকিলে মাইনাছ হ'ব, আৰু a - b হোল স্কোৱাৰ থাকিলে মানে সেইটো প্লাছত ল'ব লাগিব, আমি +2ab ল'ব লাগিব। ঠিক আছে, গতিকে a স্কোৱাৰ + b স্কোৱাৰৰ দুটা ফৰ্মুলা আছে, এটা প্লাছত আছে, এটা মাইনাছত আছে। ঠিক আছে, আৰু এটা লাষ্ট ইকুৱেশ্যন এটা ওলাইছে, ইয়াৰ পৰাই ওলাইছে পেৰেণ্ট ইকুৱেশ্যন, এইবিলাকে হয়, এই দুটাই হয়। তাৰ পৰা ওলাইছে a + b হোল স্কোৱাৰ - a - b হোল স্কোৱাৰ। তাৰমানে এই বস্তুটো আৰু এই বস্তুটো কি কৰিছে? মাইনাছ কৰিছে। ভালকৈ মন কৰক, মাইনাছ কৰিছে। তেতিয়াহ'লে কি হয়? এইটো 4ab হৈছে। কি হৈছে? 4ab। তাৰমানে এইটো a স্কোৱাৰ কেঞ্চেল হ'ব, b স্কোৱাৰ কেঞ্চেল হ'ব, এইটো 2ab মিলি পেলাই 4ab হ'ব। ঠিক আছে, সেইটোৱে তাৰমানে। গতিকে এই প্ৰথম দুটা মনত ৰাখিলে এই পিছৰ এই লাষ্টৰ দুটা 5, 6, 7 এইবিলাক ওলাই যাব ইজিলি। তো এইবিলাক ফৰ্মুলাছ মনত ৰাখিব। তাৰপিছত আৰু এটা ফৰ্মুলা, এইবিলাক শ্বৰ্টকাট হয়। x + 1/x ইকুৱেল যদি a হয়, তেতিয়াহ'লে x স্কোৱাৰ + 1/x স্কোৱাৰ ইকুৱেল কি হ'ব? a স্কোৱাৰ - 2। এইটো মনত ৰাখিব। আৰু x + 1/x ইকুৱেল যদি a হয়, ইয়াত যেনেকৈ a আছিলে, ইয়াতো যদি a হয়, তেতিয়াহ'লে কিউব কৰিলে কি হ'ব? a কিউব - 3a। এইবিলাক মনত ৰাখিব, এই দুটা ফৰ্মুলা মনত ৰাখিব। ইয়াৰ আৰু বহুতো আছে, x⁴ৰো আছে, x⁴ৰো আছে, x⁴ এনেকুৱা 4 থকাও আছে, কিন্তু সেইবিলাক ইমান আমাৰ ডিপলি যাব নালাগে, ইমান দূৰলৈকে নোসোধে। জেনেৰেলি x স্কোৱাৰ আৰু x কিউবলৈকে আহি আছে, আগতো আহিছিল তেনেকুৱা। DLEDতো অহা দেখা নাই মই, কিন্তু ADR সেইবিলাক লেভেলত এনেকুৱাকৈ দিছিল। তাৰপিছত এইটো এটা PYQ হয়, x স্কোৱাৰ - x - 2ৰ এটা উৎপাদক উলিয়াব লাগে আমাক। তো এইটো পলিনমিয়েল হয়, দ্বিঘাত বহুপদ। এইটো এটা ইয়াৰ হায়েষ্ট পাৱাৰটো কিমান আছে? 2, সেইকাৰণে দ্বিঘাত বহুপদ বুলি কৈছে এইটো। x স্কোৱাৰ - x - 2, x স্কোৱাৰ - x - 2, ইয়াৰ এটা ফেক্টৰ আমাক লাগে। এতিয়া কি কৰিব লাগিব? আমি এই ফেক্টৰটো কি হ'ব? ফেক্টৰ মানে কি? প্ৰথমতে সেইটো কথা মনত কৰক। ফেক্টৰ মানে হৈছে কি? মানে কি ইনটু কৰিলে, কি টাৰ্মছ যদি আমি ইনটু কৰোঁ, পূৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ এই বস্তুটো ওলাব। তো সেইটোৱে, যিকেইটা টাৰ্মছ আমি ইনটু কৰি পাম, সেই টাৰ্মছকেইটাই ফেক্টৰ হ'ব তাৰ। গতিকে আমি সেই টাৰ্মছবিলাক উলিয়াব লাগে। ঠিক আছে, এই পদবিলাক উলিয়াব লাগে। এতিয়া ইয়াত মন কৰক আপোনালোকে, এই এনেকৈ যদি দ্বিঘাত বা এইটো কি বুলি কয়, এই দ্বিঘাত সমীকৰণবিলাকৰ যদি কি বুলি ক'ম, এই দ্বিঘাত বহুপদবিলাকৰ এনেকুৱা যদি থাকে, x স্কোৱাৰ - x - 2, এইবিলাকৰ এনেকুৱাবিলাকৰ যদি
ফেক্টৰাইজেশ্যন কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি প্ৰথমতে আমি এই টাৰ্মছক মন কৰিব লাগিব ইয়াত কি আছে x ইয়াত xৰ ইয়াত কি আছে 1 আছে তাৰ কোএফিচিয়েণ্টটো সহগটো কি আছে 1 আছে তো এই 1 থাকিলে মানে এই 1টোকে আমি ভঙা চিঙা কৰিব লাগিব প্ৰথমতে কেনেকৈ ভাঙিম সেইটো ডিপেণ্ড কৰিব এই চিনটোৰ ওপৰত ইয়াত মাইনাছ চিন আছে নহয় তাৰ ওপৰত ডিপেণ্ড কৰিব মই এবাৰ ভালকৈ পাতি লওঁ x স্কোৱাৰ মাইনাছ এক্স মাইনাছ 2 এতিয়া এই এক্স স্কোৱাৰটো এনেকৈ লিখি দিলোঁ এক্স স্কোৱাৰ মাইনাছ ইয়াতে আমাৰ 1 এটা আছে ঠিক আছে ইয়াত একো নাথাকিলে 1 থাকে এতিয়া সেই 1টোক আমি কি কৰিম 1টোক আমি কি কৰিম আমি ভাঙি দিম ব্ৰেক কৰিম কেনেকৈ ভাঙিম এই চিনটো ইম্পৰ্টেণ্ট এই চিনটো কি আছে মাইনাছ চিন আছে এই চিনটো কি আছে মাইনাছ চিন আছে গতিকে ইয়াতো আমি ব্ৰেকেটটোত মাইনাছ দিম ঠিক আছে ইফালে এক্স বাকী এইটো থাকিল এক্স মাইনাছ 2 সেইটো আমি লিখি দিম এক্স মাইনাছ 2 তাৰপিছত এতিয়া আমি চিন্তা কৰিম এই লাষ্টত কি আছে লাষ্টত কনষ্টেণ্ট ধ্ৰুৱক টাৰ্মছটো কি আছে 2 আছে গতিকে সেই 2টো কি ইনটু কৰিলে 2 হ'ব আৰু সেইকেইটাকে মাইনাছ কৰিলে ইয়াত 1টো ওলাব লাগিব এতিয়া সেই তেনেকুৱা অপশ্যনবিলাক হৈছে 2 এগুণ 2 2 এগুণ 2 আৰু 2ৰ পৰা যদি 1 যায় তেতিয়াহ'লে 1 থাকে গতিকে আমাৰ 2টো ওলাই গ'ল এইটো 2 আৰু এই 1টো এইখিনি যে 1 আছিল সেই 1টো ওলাইছে গতিকে আমাৰ ভাঙিবলগীয়া পদবিলাক হৈছে 2 আৰু 1 ইয়াত লিখিম 2 মাইনাছ 1 ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ গতিকে এনেকৈ যদি টাৰ্মছটো যদি আমি ভাঙি দিলোঁ তেতিয়াহ'লে ইয়াৰ ফেক্টৰাইজেশ্যনবিলাক কি হ'ব এটা হ'ব এক্স এই চিনটো চাওক এইটো মাইনাছ আছে এইটো 2 আছে মাইনাছৰ পিছত কি আছে 2 আছে গতিকে এক্স মাইনাছ 2 হ'ব আৰু এইটো এটা মাইনাছ আৰু এইটো মাইনাছ কি আছে মাইনাছ দুটা মাইনাছ হ'ল নাই মাইনাছে মাইনাছে কি হ'ব এই মাইনাছটো আৰু এই মাইনাছটো প্লাছ হৈ যাব তেতিয়াহ'লে মাইনাছে মাইনাছে প্লাছ হ'ব এক্স প্লাছ 1 এটা টাৰ্ম আছে 2 এটা টাৰ্ম আছে 1 গতিকে সেইটো এবাৰ 2 লিখিছে এবাৰ 1 লিখিছে তেনেকৈ মানে কথাবিলাক ঠিক আছে গতিকে এক্স মাইনাছ 2 এক্স প্লাছ 1 ক'ত আছে এক্স মাইনাছ 2 আছে অপশ্যন চি আছে এক্স মাইনাছ 2 এক্স প্লাছ 1টো হয় দুইটাও হয় তাৰমানে এক্স প্লাছ 1 অপশ্যন বিটো হয় ইয়াৰ এটা ফেক্টৰ ঠিক আছে নেক্সট পূৰণ ফল 4x প্লাছ 5y 6x মাইনাছ 4y এইটো পি আইটো এনেকুৱা আহি গৈছে 4x প্লাছ 5y 6x মাইনাছ 4y এইটো আমি পূৰণ কৰিব লাগে 4x প্লাছ 5y আৰু 6x মাইনাছ 4y এইটো পূৰণ কৰিব লাগে পূৰণ কৰিবলৈ হ'লে প্ৰথমতে এই 4x টাৰ্মছটোৰ লগত এই লাষ্টৰ গোটেইটো পূৰণ কৰিব লাগিব 4xৰ লগত 6x মাইনাছ 4y এই গোটেইটো পূৰণ কৰিব লাগিব এইটো পূৰণ কৰি হৈ যোৱাৰ পিছত আমি এই 5yটোৰ লগত মানে প্লাছ 5y আছে কি আছে প্লাছ 5y আছে গতিকে প্লাছ 5yটো এনেকৈ লিখিলোঁ এই প্লাছ 5yটো লিখিলোঁ প্লাছ 5yৰ পিছত আমি কি লিখিব লাগিব এই টাৰ্মছটো লিখিব লাগিব 6x মাইনাছ 4y মানে এইটো বেছিকৰ পৰা গ'লে এনেকৈ লিখিব লাগিব প্ৰথমতে এনেকৈ লিখিলোঁ তাৰপিছত এইবিলাক পূৰণ কৰিব লাগিব 4x 6x পূৰণ কৰিব লাগিব 24x স্কোৱাৰ হ'ব পূৰণ কৰিলে ঠিক একেদৰে 4x আৰু 4y পূৰণ কৰিলে কি হ'ব মাইনাছ চিন এটা আহিব ইয়াত মাইনাছ চিন আছে এইটো মাইনাছ চিন আছে ইয়াত গতিকে মাইনাছ দিলোঁ আৰু 4 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 16 হ'ব 16x আৰু y আছে ঠিক আছে 16xy আৰু এইফালে হৈ গ'ল এইটো পূৰণ কৰি 5 আৰু 6 পূৰণ কৰিলে 30 হ'ল এইফালে y আৰু এইফালে x আছে 30xy হ'ব তাত 5 আৰু 4 পূৰণ কৰিব লাগিব কি হ'ব এইটো চাই লওক চিনটো ইয়াত প্লাছ চিন আছে ইয়াত মাইনাছ চিন আছে প্লাছে মাইনাছে কি হয় মাইনাছ হয় ইয়াত আমি মাইনাছ দিব লাগিব 5 আৰু 4 পূৰণ কৰিলে 20 হ'ব আৰু y পূৰণ কৰিলে y স্কোৱাৰ হ'ব এইটো y আৰু এইটো y পূৰণ কৰিলে y স্কোৱাৰ হ'ব তাৰমানে 20y স্কোৱাৰ 20 কেনেকৈ হ'ল 5 আৰু 4 পূৰণ কৰি 20 হ'ল ঠিক আছে তাৰমানে 24x স্কোৱাৰ এতিয়া ইয়াত মাইনাছ 16 আছে ইয়াত চব ভালদৰে মাইনাছ 16 আছে ইয়াত প্লাছ 30 আছে মাইনাছ 16 প্লাছ 30 কিমান হ'ব এটাত মাইনাছ এটাত প্লাছ যদি থাকে এটাত মাইনাছ আছে এটাত প্লাছ থাকে তেতিয়াহ'লে কি কৰিব লাগে আমি বিয়োগ কৰিব লাগে 30ৰ পৰা 16 গ'লে কিমান থাকিব 14 থাকিব 14 আৰু চিনটো ডাঙৰটো হৈছে 30 তাৰ আগত প্লাছ চিন আছে গতিকে ইয়াত চিনটো প্লাছ হ'ব আমি বিয়োগ কৰি পেলাই ইয়াত যে মাইনাছ চিন আছে এইটো কাৰণে মাইনাছ যদি ইয়াত বহাই দিওঁ মাইনাছ তেতিয়াহ'লে ভুল হৈ যাব গতিকে এইটো 14xy হ'ব ইয়াত xy ইয়াত xy আছে যে সেইকাৰণে ইয়াত 30টা xy পৰা 16টা xy গ'লে 14টা xy থাকে চিম্পল ইমানখিনি জানি থ'লে হ'ল আৰু মাইনাছ 20y স্কোৱাৰ ঠিক আছে এনেকৈ হ'ল এইটো হৈছে প্ৰডাক্টটো ইয়াৰ নেক্সট 4x মাইনাছ y মাইনাছ 11 আৰু মাইনাছ y মাইনাছ 11ৰ যোগফলৰ পৰা তাৰমানে এইটো আৰু এইটো কি কৰিব লাগে এই দুটা বস্তু কি কৰিব লাগে যোগ কৰিব লাগে যোগ কৰক যোগ এতিয়া 4x মাইনাছ y মাইনাছ 11
তাৰপিছত যোগ কৰিম, কি যোগ কৰিম এইটো -y -11, তাৰমানে -y -11 আমি যোগ কৰিম, এইটো যোগ চিন দিলোঁ। এতিয়া এই ব্ৰেকেটটো যদি ভাঙি দিওঁ কি হ'ব 4x - y -11, এইটো প্লাছ মাইনাছে মাইনাছ হৈ যাব, প্লাছ আৰু মাইনাছে মাইনাছ হৈ যাব, -y আকৌ এইটো প্লাছ এইটো মাইনাছে মাইনাছ হৈ যাব, প্লাছে মাইনাছে আকৌ -11। মানে পূৰণ চিন যোগ চিন থাকিলে চিনৰ ইমান পৰিৱৰ্তন নহয়, সেইটো -y আছে ইয়াত -y আছে, -11 -11 হ'ল, ব্ৰেকেট উঠাই দিলে, চিম্পলি উঠাই দিলোঁ ব্ৰেকেট। এতিয়া এইটো -y এইফালে -y -2y হ'ল, দুটা y আছে যে -2y হ'ল, 4x তেনেকৈ থাকিল -2y, ঠিক তেনেকৈ এইফালে -11 এইটো -11, তেতিয়াহ'লে কি হ'ব 11 11 দুইটাৰ আগত একে চিন আছে, ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ চিন আছে, মন কৰিব একে চিন থাকিলে যোগ হয়, গতিকে 11 11 যোগ কৰিলে 22 হ'ব। একেটা চিন থাকিলে ইয়াত মাইনাছ চিন আছে ইয়াতো মাইনাছ চিন আছে, সিহঁতৰ আগত একে যদি চিন থাকে যোগ হয়, সেইটো মনত ৰাখিব। তেতিয়াহ'লে -22 হ'ল। তাৰ প্ৰথমতে আমি যোগ কৰিলোঁ, এইখিনি হ'ল, যোগ কৰি সেইটো হ'ল, তাৰ পৰা আকৌ আমি বিয়োগ কৰিব লাগিব এইটো 3x - y -11 বিয়োগ কৰিব লাগিব। তো বিয়োগ কৰিম কি 3x - y -11 যদি বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'ব, এবাৰ লিখি লওঁ, তাৰ পৰা এইটো -3x হ'ল, আকৌ মাইনাছ আৰু এইটো মাইনাছ, মাইনাছে মাইনাছে প্লাছ হ'ল, এইটো y আহিব, আকৌ এইটো মাইনাছ আৰু এইটো মাইনাছ প্লাছ হৈ যাব, মাইনাছে মাইনাছে +11, তাৰমানে বিয়োগ কৰিলে চিনবিলাক চেঞ্জ হৈ যায়, ঠিক আছে। এইটো -3x হৈ গ'ল, ইয়াত -3x লিখিছোঁ, এইটো -y আছিল, এই -y আছিল, ইয়াত +y হৈ গ'ল, +y হৈ গ'ল, ইয়াত -11 আছিল, ইয়াত +11 হৈ গ'ল, তাৰমানে সেইটোৱে বিয়োগ কৰিলে আমাৰ চিনবিলাক চেঞ্জ হৈ যায়। এতিয়া ভালদৰে মন কৰক, 4xৰ পৰা 3x গ'লে কিমান থাকিব, সদৃশ পদবিলাকহে অপাৰেশ্যন হ'ব যোগ বিয়োগ, গতিকে 4xৰ পৰা 3x গ'লে কি থাকে x থাকে, 4x পৰা 3x গ'লে x থাকিব, হয়নে। তাৰপিছত -2yৰ পৰা এইটো -2y আৰু এইটো আছে +y, এতিয়া কি কৰিব, এটাত মাইনাছ চিন আছে এটাত প্লাছ চিন আছে, দুইটাই y হয়, খালি এটা -2y এটা অকল y হয়। কি কৰিব এতিয়া, এটাত মাইনাছ এটাত প্লাছ থাকিলে আমি বিয়োগ কৰিম, 2ৰ পৰা ইয়াত এটা y আছে, দুটা y পৰা এটা y গ'লে এটা y থাকিব, আৰু চিনটোত কিন্তু মাইনাছ হ'ব, কাৰণ ইয়াত 1 আছে ইয়াত 2 আছে, ডাঙৰটো হৈছে 2, 2ৰ আগত মাইনাছ চিন আছে, ডাঙৰটোৰ আগত যি চিন থাকিব সেইটোৱে হ'ব, গতিকে ডাঙৰটোৰ আগত মাইনাছ চিন আছে, ইয়াত 1ৰ আগত প্লাছ চিন আছে, গতিকে 1টো সৰু 2টো ডাঙৰ, 2ৰ আগত মাইনাছ চিন থকাৰ কাৰণে মাইনাছ হ'ব ৰিজাল্টটো। দুটা yৰ পৰা এটা y গ'লে কি হয়, দুটা yৰ পৰা এটা y গ'লে কি থাকিব, এটা y থাকিব, তাৰমানে y থাকিল, চিম্পলি y থাকিল। ঠিক একেদৰে এইফালে -22 এইফালে +11, এটাত মাইনাছ চিন আছে, মন কৰক এটাত মাইনাছ চিন আছে এটাত প্লাছ চিন আছে, গতিকে বেলেগ বেলেগ চিন থাকিলে বিয়োগ হ'ব, 22ৰ পৰা 11 গ'লে কি থাকিব, 22ৰ পৰা 11 গ'লে কি থাকিব 11 থাকিব, এতিয়া আমাৰ 22টো এনেই ডাঙৰ হয় 11টো সৰু হয়, গতিকে ডাঙৰটোৰ আগত মাইনাছ চিন থকাৰ কাৰণে আমাৰ ডাঙৰটোৰ আগত মাইনাছ চিন থকাৰ কাৰণে ইয়াতো ৰিজাল্টত মাইনাছ চিন আহিব, x - y -11 এনচাৰ সেইটোৱে। নেক্সট 7ab পৰা -3ab বিয়োগ কৰিলে আমি কি পাম, 7ab পৰা বিয়োগ কৰিব লাগিব, কি বিয়োগ কৰিব লাগিব, এইটো বিয়োগ মানে সেই বিয়োগ চিনটো দিলোঁ, কি বিয়োগ কৰিব লাগিব এতিয়া, a -3ab বিয়োগ কৰিব লাগিব, গতিকে পুনৰ -3ab ব্ৰেকেটত লিখিব লাগিব, এইটোৱে আৰু কনফিউজনটো, এইটো কনফিউজনটো যদি জানি লয় আপোনালোকে পাৰি যাব। গতিকে 7ab মাইনাছে কি হ'ল +3ab, এইটো মাইনাছ আৰু এইটো মাইনাছ, দুটা মাইনাছ মিলি মিলি প্লাছ হৈ গ'ল, এইটো প্লাছ চিন হৈ গ'ল, গতিকে 7 3 কিমান হ'ব 10, গতিকে বিয়োগ কৰা মানে কি, বিয়োগ কৰা মানে চিনটোক চেঞ্জ কৰা, ঠিক আছে। গতিকে লাষ্টত আমি আল্টিমেটলি যোগ কৰিলোঁ, আমাক কৰিব দিছিলে বিয়োগ, আমি কিন্তু যোগ কৰিবলগীয়া হ'ল, সেইখিনি কনফিউজন হৈ নাথাকিব, বিয়োগ কৰা মানে বিয়োগৰ কাম সেইখিনিলৈকে আছিল, চিনটো সলনি কৰি দিয়া, বিয়োগ মানে কি চিনটো সলনি কৰি দিয়া, তাৰপিছত এইফালে যি হ'ব চিনে, সেইটো চিনেই হ'ব এনচাৰটো, ইয়াতে আমাৰ লাষ্টত চিন কি ওলালে প্লাছ ওলাই গ'ল, গতিকে আমি প্লাছেই কৰিব লাগিব, প্ৰশ্নত বিয়োগ কৰিব দিছিলে, বিয়োগ কৰাৰ অৰ্থ সেইটোৱে, তাৰমানে চিনটোক আমি সলনি কৰিব লাগে, পিছৰ পদবিলাকৰ চিনবিলাক সলনি হৈ যায়, পিছৰ পদটো 3ab আছিল, তাত চিনটো মাইনাছ আছিল আগফালে, গতিকে সেই মাইনাছ চিনটো হৈ গ'ল প্লাছ, গতিকে 7 3 10 হ'ব, অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট a + b a - b হ'ল এক্সুৱেলি, এইটো কুৱেশ্যনটো ৰং হ'ল, মানে আমাক কুৱেশ্যন দিয়া আছে a + b a - b, ঠিক এইদৰে এইফালে b + c b - b, b + c b - c, এইফালে কি আছে c + a c - a প্লাছ c + a c - গতিকে a + b a - b মানে আমাৰ কি আছিলে a² - b² আছিলে, এইটো প্লাছ চিন আছে, প্লাছ চিনটো দি লৈছোঁ, b + c b - c মানে কি হ'ব b² - c² হ'ব,
ঠিক এটো c প্লাছ a আৰু c মাইনাছ a মানে কি হ'ব c স্কোৱাৰ মাইনাছ a স্কোৱাৰ হ'ব গতিকে ভালদৰে মন কৰিলে আপোনালোকে দেখিব যে a স্কোৱাৰ আৰু মাইনাছ a স্কোৱাৰ কেঞ্চেল গ'ল মাইনাছ b স্কোৱাৰে প্লাছ b স্কোৱাৰে কেঞ্চেল গ'ল মাইনাছ c স্কোৱাৰ প্লাছ c স্কোৱাৰ কেঞ্চেল আটাইটা কেঞ্চেল কৰি 0 থাকিল অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট এই কনচেপ্টটোৰ ওপৰত কেইটামান কুৱেশ্যন লৈ আহিছোঁ x প্লাছ 1/x যদি a হয় তেতিয়াহ'লে x স্কোৱাৰ প্লাছ 1/x স্কোৱাৰ কি হ'ব a স্কোৱাৰ মাইনাছ 2 হ'ব আৰু x প্লাছ 1/x স্কেল যদি a হয় তেতিয়াহ'লে x কিউব প্লাছ 1/x কিউব কি হ'ব a কিউব মাইনাছ 3a গতিকে এইটো এতিয়া x প্লাছ 1/x ইজুকেল আমাক কি দিয়া আছে আমাক দিয়া আছে √2 যদি আমাক a দিয়া থাকে তেতিয়াহ'লে আমাৰ কি হয় ৰিজাল্টটো a স্কোৱাৰ মাইনাছ 2 হয় গতিকে ইয়াত a স্কোৱাৰ মাইনাছ 2 মানে কি হ'ব x স্কোৱাৰ প্লাছ 1/x স্কোৱাৰ কি হ'ব a স্কোৱাৰ মাইনাছ 2 তাৰমানে √2 স্কোৱাৰ মাইনাছ 2 √2 স্কোৱাৰ মানে কি 2 √2 যদি স্কোৱাৰ কৰোঁ আমি 2 পাম তাৰ পৰা যদি 2 বিয়োগ যাওঁ 0 ওলাব গতিকে এনচাৰটো হ'ব 0 ঠিক এদৰে x প্লাছ 1/x যদি 5 হয় তেনেহ'লে x স্কোৱাৰ প্লাছ 1/x স্কোৱাৰ কি হ'ব 1/x স্কোৱাৰ কি হ'ব আমাক যদি a যদি দিয়া থাকে x প্লাছ 1/x যদি a দিয়া থাকে তেতিয়াহ'লে আমাৰ কি হয় a স্কোৱাৰ মাইনাছ 2 হয় a স্কোৱাৰটো গতিকে a স্কোৱাৰ মাইনাছ 2 তাৰমানে ইয়াত 5 দিয়া আছে নে 5 স্কোৱাৰ মাইনাছ 2 তাৰমানে 5 স্কোৱাৰ মাইনাছ 2 মানে কি 25 মাইনাছ 2 মানে 23 নেক্সট x প্লাছ 1/x 3 দিয়া আছে এতিয়া কিউব হ'লে কি কৰিব যদি দিয়া থাকিলে আমাক যদি a দিয়া থাকে এইখিনিত যদি আমাক a দিয়া থাকে তেতিয়া আমাৰ কি হয় a কিউব মাইনাছ 3a হয় এই কিউবটো কি হয় a কিউব মাইনাছ 3a হয় গতিকে আমাক a দিয়া নাই এতিয়া 3 দিছে কি দিছে 3 গতিকে আমাক কি হ'ব 3 কিউব মাইনাছ 3.3 হ'ব 3 কিউব মানে 27 আৰু 3.3 মানে 9 17ৰ পৰা 9 গ'লে কিমান থাকে 18 থাকে 27ৰ পৰা 9 গ'লে কি থাকে 18 থাকে গতিকে x কিউব প্লাছ 1/x কিউব কিমান হ'ব 18 হ'ব যদি x ইকুৱেল p প্লাছ 1/p আৰু y ইকুৱেল p মাইনাছ 1/p হয় তেতিয়াহ'লে x স্কোৱাৰ মাইনাছ y স্কোৱাৰৰ মান কিমান হ'ব এতিয়া আমাক দিয়া আছে x স্কোৱাৰ মাইনাছ y স্কোৱাৰৰ ভেলুটো লাগে আমাক x স্কোৱাৰ মাইনাছ y স্কোৱাৰ এতিয়া x ইকুৱেল p প্লাছ 1/p দিয়া আছে আৰু y ইকুৱেল কি দিয়া আছে p মাইনাছ 1/p দিয়া আছে গতিকে x স্কোৱাৰ মাইনাছ y স্কোৱাৰ লাগে আমাক x স্কোৱাৰ মাইনাছ y স্কোৱাৰ মানে কি আছিলে আমাৰ x প্লাছ y ইনটু x মাইনাছ y এইটো আছিল গতিকে x প্লাছ y মানে এইটো আমি যোগ কৰিব লাগিব এইটো x আৰু এইটো y যোগ কৰিব লাগিব গতিকে x ৰ ভেলুটো কি আছিলে x ৰ ভেলুটো হৈছে এইটো p প্লাছ 1/p তাৰপিছত প্লাছ চিন আছে y ৰ ভেলুটো কি আছে p মাইনাছ 1/p y ৰ ভেলুটো হৈছে p মাইনাছ 1/p এইটো হৈ গ'ল যোগ কৰিলোঁ এতিয়া বিয়োগ কৰিব লাগিব x ৰ ভেলুটো কি আছে p প্লাছ 1/p বিয়োগ কৰিম বিয়োগ কৰিলে কি হয় এই চিনবিলাক বিয়োগ এইটো ভালদৰে মন কৰক এইটো মাইনাছ y আছে বিয়োগ মাইনাছ y তাৰমানে y ৰ মানটো পাতিব লাগিব কিন্তু চিনটো তাৰ আগত মাইনাছ আছে যে মাইনাছ y গতিকে এইটো চিনটো চেঞ্জ হৈ যাব গতিকে এইটো pটো মাইনাছ p হৈ যাব আৰু এইটো মাইনাছ 1 যিটো p আছে সেইটো প্লাছ 1/p হৈ যাব গতিকে ইয়াত প্লাছ 1/p মাইনাছ 1/p p আৰু p এইবিলাক কেঞ্চেল হ'ল p আৰু p হ'লে থাকিল 2p ঠিক আছে 2p আৰু এইফালে পূৰণ এইফালে কি থাকিল p কেঞ্চেল গ'ল থাকিলে কি 1/p মানে 2/p হ'ব গতিকে pও কেঞ্চেল গ'ল থাকিল কি 4 থাকিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাই ইয়াৰ শুদ্ধ উত্তৰ 4 ঠিক আছে নেক্সট a প্লাছ b ইকুৱেল 9 ab ইকুৱেল 14 তেন্তে a মাইনাছ b কি হ'ব এতিয়া a মাইনাছ b হোল স্কোৱাৰ ইকুৱেল কি হয় সেইটো হৈ গৈ a প্লাছ b হোল স্কোৱাৰ মাইনাছ 4ab এইটো আছিল ফৰ্মুলা আগতে যে মই দিছিলোঁ প্ৰথমতে ফৰ্মুলাটো প্ৰথম পেজটোতে দিছিলোঁ তো তাত আপোনালোকে চাই ল'ব a মাইনাছ b হোল স্কোৱাৰ ইকুৱেল কি হয় a প্লাছ b হোল স্কোৱাৰ মাইনাছ 4ab হয় গতিকে আমাক a প্লাছ b হোল স্কোৱাৰ দিয়া আছে মন কৰক a প্লাছ b দিয়া আছে 9 দিয়া আছে আমাক a প্লাছ b 9 স্কোৱাৰ হ'ব তেতিয়াহ'লে মাইনাছ 4ab মানো দিয়া আছে আমাক কিমান দিয়া আছে 14 দিয়া আছে ab ৰ মান 14 দি দিলোঁ 9 স্কোৱাৰ মানে কিমান
9 স্কোৱাৰ মানে 81 মাইনাছ 4 14 কিমান হয় 56 হয় গতিকে 81ৰ পৰা 56 গ'লে কিমান থাকিব 81ৰ পৰা 56 গ'লে কিমান থাকিব 11ৰ পৰা 6 গ'লে 5 থাকিল আৰু পৰা 5 গ'লে 2 থাকিল 25 হ'ল কিমান হ'ল 25 হ'ল গতিকে আমাক লাগে কি a মাইনাছ b লাগে গতিকে a মাইনাছ b যদি পাওঁ মানে আমি আল্টিমেটলি এই স্কোৱাৰটো উঠাব লাগিব তেতিয়াহে a মাইনাছ b পাম গতিকে সেই স্কোৱাৰটো আমি উঠাই দিলোঁ ইয়াত উঠাই পেলাই আমি লিখিলোঁ a মাইনাছ b লিখিলোঁ গতিকে a মাইনাছ bটো কি হ'ব এই 25ক আমি হেৰি কৰিব লাগিব ৰুট অভাৰ ল'ব লাগিব স্কোৱাৰটো যদি উঠাই দিওঁ ইয়াত স্কোৱাৰ উঠাই দিলোঁ নাই গতিকে এইফালে আমি ৰুট অভাৰ প্লাছ মাইনাছ ৰুট অভাৰ 25 লিখিব লাগিব প্লাছ মাইনাছ 25ৰ বৰ্গমূল কিমান 5 হয় 5 5 25 হয় গতিকে a মাইনাছ b ভেলুটো হ'ব প্লাছ মাইনাছ 5 নেক্সট যদি a প্লাছ b ইকুৱেল 5 হয় a b ইকুৱেল 6 হয় তেতিয়াহ'লে a মাইনাছ b কি হয় সেম কুৱেশ্যন আগৰ দিনা খালি ভেলুবিলাক চেঞ্জ আছে ইয়াত a মাইনাছ b হোল স্কোৱাৰ মানে আমি কি পাইছিলোঁ a প্লাছ b হোল স্কোৱাৰ মাইনাছ 4ab আছিলে ফৰ্মুলাটো গতিকে a প্লাছ b মানে কিমান হয় a প্লাছ b মানে ইয়াত 5 দিয়া আছে গতিকে 5 স্কোৱাৰ মাইনাছ 4ab ab কিমান দিয়া আছে ab কিমান দিয়া আছে 6 দিয়া আছে গতিকে ab ৰ ঠাইত আমি 6 লিখিলোঁ 5 স্কোৱাৰ মানে 25 আৰু 4 6 গুণ 24 হয় 25ৰ পৰা 24 গ'লে 1 থাকে গতিকে আমি এতিয়া a মাইনাছ b এই স্কোৱাৰটো আঁতৰাই দিম গতিকে এই স্কোৱাৰটো যদি আঁতৰাবলৈ হ'লে আমি এইফালে প্লাছ মাইনাছ দি পেলাই ৰুট অভাৰ এই 1টোক 1 ৰুট অভাৰ আণ্ডাৰত আনিব লাগিব ঠিক আছে গতিকে a মাইনাছ b ইকুৱেল কি হ'ব প্লাছ মাইনাছ 1ৰ বৰ্গমূল কি হয় 1 গতিকে এইটোৱে হ'ব শুদ্ধ উত্তৰ a মাইনাছ b ইকুৱেল কি হ'ব প্লাছ মাইনাছ 1 a মাইনাছ b ভেলুটো হৈছে প্লাছ মাইনাছ 1 নেক্সট এইটো সেম তেনেকৈ কুৱেশ্যন খালি আমাক a মাইনাছ b আগৰ কুৱেশ্যনটোত আমাক a মাইনাছ b উলিয়াব দিছিলে এতিয়াৰ কুৱেশ্যনটোত কি দিব দিছে উলিয়াবলৈ a b উলিয়াব দিছে ঠিক আছে গতিকে a b উলিওৱাৰ টাৰ্মছটো কি আছিলে 4 a b ইকুৱেল কি আছিলে a প্লাছ b হোল স্কোৱাৰ মাইনাছ a মাইনাছ b হোল স্কোৱাৰ এইটো ফৰ্মুলাটো আছিলে গতিকে আমি এই ফৰ্মুলাত পাতি যাম 4ab ইকুৱেল a প্লাছ b হোল স্কোৱাৰ a প্লাছ b হোল স্কোৱাৰ মানে 6 স্কোৱাৰ হ'ব 6 স্কোৱাৰ মাইনাছ a মাইনাছ b কিমান দিছে 4 দিছে গতিকে এইটো 4 স্কোৱাৰ হ'ব গতিকে 4ab ইকুৱেল 6 স্কোৱাৰ মানে 36 আৰু 4 স্কোৱাৰ মানে 16 ইমপ্লাইজ 36ৰ পৰা 16 গ'লে কিমান থাকিব 0 20 থাকিল গতিকে 4 20 5 বাৰ যায় 4 20 কেইবাৰ যায় 5 বাৰ যায় গতিকে ab ইকুৱেল কিমান হ'ব 5 হ'ব সেইটো এনচাৰ নেক্সট x স্কোৱাৰ মাইনাছ 12x প্লাছ 35ৰ এটা উৎপাদক গতিকে অথনি দিনা কুৱেশ্যনটো আমি কৰি যাওঁ x স্কোৱাৰ মাইনাছ 12x প্লাছ 35 এই দ্বিঘাত বহুপদটোৰ আমাক কি লাগে এটা ফেক্টৰ লাগে উৎপাদক লাগে গতিকে আমি সেই ফেক্টৰাইজেশ্যন কৰিব লাগিব ফেক্টৰাইজেশ্যন কৰিব হ'লে আমি এই 12টোক আমি ভাঙিব লাগিব গতিকে ভাঙাৰ আগতে আমি ফ্ৰেমটো আমি বনাই লওঁ ইয়াৰ x স্কোৱাৰ মাইনাছ এই 12টোক আমি ভাঙিম কি হিচাপে ভাঙিম ইয়াত কি চিন আছে যোগ চিন আছে গতিকে যোগ দি ভাঙিম ঠিক আছে এইখিনিলৈকে বুজি পালে তাৰপিছত কি কৰিব লাগিব এই 35টোক চাব লাগিব কি পূৰণ কৰিলে 35 হয় আৰু এইফালে যোগ কৰিলে আমাৰ 12 ওলাব লাগিব সেইটোৱে কনচেপ্টটো ভাবকচোন 7 5 গুণ কি হয় 35 হয় আৰু 7 5 কিমান হয় 12 হয় গতিকে ইয়াত 7 আৰু 5 আমি বহাই দিম ঠিক আছে প্লাছ 35 গতিকে ইয়াৰ ফেক্টৰাইজেশ্যনটো কি হ'ব ফেক্টৰবিলাক কি হ'ব এটা হ'ব এইটো মাইনাছ কি আছে মাইনাছ 7 আছে ডাইৰেক্ট মাইনাছ 7 x মাইনাছ 7 হ'ব আৰু সেইটো কি হ'ব মাইনাছে প্লাছে কি হ'ব সেইটো মাইনাছ হ'ব গতিকে সেইটো হ'ব x মাইনাছ 5 এইটো চিনটো মাইনাছ আৰু প্লাছে মিলি পেলাই মাইনাছ 5 হৈ যাব মাইনাছে প্লাছে মাইনাছ 5 হৈ গ'ল ঠিক আছে আৰু এইটো মাইনাছ আৰু এইফালে 7 আছে মাইনাছ 7 গতিকে এইটো x মাইনাছ 7 x মাইনাছ 5 গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যনত আছেনে অপশ্যনত নাই x মাইনাছ 7 x মাইনাছ 5 অপশ্যনত নাই অপশ্যনবিলাক ভুলকৈ আহিল চাগে টাইপিং এৰৰ হ'ব পাৰে গতিকে x মাইনাছ 7 x মাইনাছ 5 হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে যদি অপশ্যনত থাকিলেহেঁতেন x মাইনাছ যদি 7 থাকিলে হয় গতিকে আমি x মাইনাছ 7ত আমি এনেকৈ ৰাইট চিন দিলোঁ হয় আৰু যদি x মাইনাছ যদি 5 যদি থাকিলে হয় তেতিয়া আমি গ'লোঁ হয় ক'লৈ x মাইনাছ 5 লৈ গ'লোঁ হয় কিন্তু অপশ্যনতে নাই গতিকে এইটো অপশ্যনবিলাক ভুলকৈ আছে বুলি ধৰি ল'ব গতিকে ফেক্টৰবিলাক হৈছে x মাইনাছ 7 আৰু এটা হৈছে x মাইনাছ 5 দুটা ফেক্টৰ আছে নেক্সট কুৱেশ্যন এটা চলকৰ ৰৈখিক সমীকৰণৰ আদৰ্শগত সমীকৰণটো হৈছে কি মানে এটা আইডিয়েল ইকুৱেশ্যনটো কি হয় এটা চলকৰ এটা চলক মানে কি
তাত চলক এটাই থাকিব, দুটা থাকিব নোৱাৰে। এক্স থাকিলে এক্সে থাকিব, ৱাই জেড সেইবিলাক থাকিব নোৱাৰে। এটা চলক থাকিব, এটা চলক, ভালকে মন কৰক, এটা চলক মানে এক্স থাকিব। গোটেইকেইটাতো এক্সে আছে, গতিকে ইয়াত এটা চলকে আছে। ইয়াত যিমানকেইটা সমীকৰণ দিয়া আছে, তিনিটা সমীকৰণ, ইয়াত গোটেইকেইটাতে এক্সে আছে, গতিকে এটা সমীকৰণে এটা চলকে আছে। এতিয়া মেইন প্ৰশ্নটো হৈছে ইয়াত আহিব চাবি, আমি ফ'কাছ ক'ত কৰিম, ৰৈখিক সমীকৰণ বুলি কৈছে। ৰৈখিক সমীকৰণ মানে কি, সেই চলকটোৰ ওপৰত পাৱাৰ কিমান আছে, পাৱাৰ থাকিব লাগিব 1, পাৱাৰ কি থাকিব লাগিব, 1 থাকিব লাগিব, তেতিয়াহে ৰৈখিক সমীকৰণ বুলি কয়। লিনিয়াৰ ইকুৱেশ্যন বুলি কয় যে, আইডিয়েল ফৰ্ম অফ ইকুৱেশ্যন নহয়, এইটো একচুৱেলি লিনিয়াৰ ইকুৱেশ্যন, LINEAR, লিনিয়াৰ ইকুৱেশ্যন হয়। ৰৈখিক সমীকৰণক ইংলিছত লিনিয়াৰ ইকুৱেশ্যন বুলি কয়। এইটো লিনিয়াৰ ইকুৱেশ্যন হ'ব কেতিয়া হ'ব, যদিহে সেই পাৱাৰবিলাকৰ ওপৰত 1 থাকে। গতিকে ইয়াত পাৱাৰটো, এইটো এক্সৰ ওপৰত পাৱাৰ কিমান আছে, 2 আছে, গতিকে এইটো হ'ব নোৱাৰে, এইটো অপশ্যনৰ পৰা বাহিৰ হ'ল। ইয়াত পাৱাৰ কিমান আছে, 3 আছে, গতিকে সেইটো হ'ব নোৱাৰে, অপশ্যনৰ পৰা বাহিৰ। নন অফ দিছটো হ'বই নোৱাৰে, গতিকে ইয়াত থাকিল এক্সৰ ওপৰত, এইটো মন কৰক, ইয়াত 1 আছে নাই, এক্সৰ ওপৰত 1 আছে, সেইটো হৈছে লিনিয়াৰ। গতিকে AX + B এই বস্তুটোৱে হৈছে, এই সমীকৰণটোৱে হৈছে এটা আইডিয়েল ইকুৱেশ্যন কিহৰ, এটা চলকৰ ৰৈখিক সমীকৰণ। নেক্সট কুৱেশ্যন, 4x/5 + 16 = 0 সমীকৰণটোৰ মূল কিমান হ'ব। 4x/5 + 16 = 0, ইয়াৰ কি লাগে, এই সমীকৰণটোৰ আমাৰ মূল লাগে। মূল মানে হৈছে ৰুট মানে সমাধান। তাৰমানে এই এক্সটোৰ ভেলুটো কি হ'ব। গতিকে আমি এক্সৰ ভেলু উলিয়াব যোৱাৰ আগতে 4x/5 = কি কৰিব লাগিব, এই 16টোক আমি ইফালে চাইড কৰিব লাগিব, -16 হ'ব ইফালে। গতিকে 4 4 16 কাটি পেলাওঁ, 4 4 বাৰ যায়, 4 4 × 16 হয়। গতিকে এক্স পাবলৈ হ'লে আমি কি কৰিব লাগিব, এই 5টোক ইপিনে লৈ যাব লাগিব, 5টো তলত আছে, হৰণ হৈ আছে, সিফালে পূৰণ হৈ যাব, 5টো কাৰ লগত পূৰণ হৈ যাব, 4 লগত পূৰণ হৈ যাব, 5 4 × 20, এই মাইনাছ চিহ্নটো আছে, -20, 5 4 × 20, এক্সৰ ভেলুটো -20 হ'ব। -20 আছে নে ইয়াত, সেইটো অপশ্যন টাইপিং মিষ্টেক হ'ল মোৰ, -20 হ'ব এইটো, ঠিক আছে। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই আছিল, আৰু বহুতো কুৱেশ্যন আছে, বহুত কেইটা কুৱেশ্যন আছে এলজেব্ৰাৰ, তো চিলেক্টিভ কেইটামান মই বচা এইখিনি কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে আৰু ভালদৰে প্ৰেক্টিছ কৰি থাকক, যিহেতু পৰীক্ষা আহি পালে, ঠিক আছে। গতিকে সকলোকে ধন্যবাদ জনাই মই ভিডিঅ'টো সামৰিলোঁ।